আহি পাই গ'লোহি আৰু এতিয়া ঘৰত এইকেইদিন ফুৰা কৰা বহুত কাপোৰ ওলাইছে, অলপমান মেলিলোঁ, অলপমান বাকী আছে। এতিয়া এই বাল্টিং কাপোৰ আকৌ মেলি লওঁ ধুনীয়াকৈ। ক'ৰবাৰ পৰা আহিলে মোৰ কাপোৰ নধুলে মানে ভাল নালাগে, আৰু কাৰণ য'তে ত'তে পিন্ধি কৰি যোৱা হয়। আপোনালোকেও আহি পেলাই তেনেকুৱা হয়নে বাৰু জনাবচোন। কাপোৰ চাগে শুকালে অলপ অলপকৈ শুকোৱাখিনি লৈ যাওঁ, আৰু এইগাল কাপোৰ সামৰি আনিছোঁ, আৰু এইখিনি ৰ'দ দিলে কাৰণে ইমান ধুনীয়াকৈ শুকাই গ'লগৈ। এইখিনি ধুনীয়াকৈ ভাগে ভাগে জাপি কৰি ধুনীয়াকৈ আকৌ জেগাই জেগাই থ'ম, আৰু ভাগে ভাগে জাপি কৰি এতিয়া ভৰাই দিওঁ। ক'ৰবাৰ পৰা আহিলে এনেদৰে আৰু বহুতো কাপোৰ ওলাই আৰু ধুই মেলি ৰ'দত শুকুৱাই জাপি কৰি ভাগে ভাগে থওঁ। বেগকেইটা ঠিক কৰাই নাই, ধুনীয়াকৈ জাপি তাৰপৰা বস্তুখিনি উলিয়াই জাপি ভাগে ভাগে আকৌ ভৰাম। এতিয়া আকৌ ধুনীয়াকৈ মই কাপোৰখিনি এয়া ভাগে ভাগে ভৰাই ল'লোঁ, আৰু এনেদৰে আকৌ চিকেন আৰু এয়া যা যোগাৰ হৈ গ'ল চিকেনৰ কাৰণে। আজি চিকেনেৰে ভাত খাম, ভাত সাজ, ৰাতিৰ ভাত সাজ।